সমাজে যাক মুৰব্বী মাতে, গাঁৱৰ মানুহে সমাজৰ মানুহে যে মছজিদ কমিটি বনাই দিয়ে, মছজিদৰ কমিটি হয়, সেইসকল ব্যক্তিক আমি মুৰব্বী বুলি মানো না নামানো? মুৰব্বী যোনপিনে যায় বাকী সমাজৰ ইফালে যাব। আজি মুৰব্বীসকল অকল মছজিদৰ কামৰ নামত ধ্যান দিলে নহ'ব। মছজিদত কালাৰিং কৰিব লাগে, অকল এইটো কাম নহয়। মছজিদত টাইলছ লগাব লাগে, আচল কাম এইটো নহয়। মছজিদত মিনাৰা লগাব লাগে, এইটো আচল উদ্দেশ্য নহয়। মছজিদত চাৰিওপিনে ৱাল দিব লাগে, আল্লাহৰ কসম এইটো উদ্দেশ্য নহয়। মুৰব্বীৰ কাম হ'ল সমাজত, আপোনাৰ মোৰ সমাজত জিনাৰ আড্ডা চলি আছে, মদৰ আড্ডা চলি আছে, সুতৰ আড্ডা চলি আছে, এজনে আনজনক অন্যায় কৰি আছে, এজনে আনজনক ন্যায় দিয়া নাই, অত্যাচাৰ কৰি আছে। এইবোৰৰ খা-খবৰ ল'ব লাগিব। আপোনাৰ মোৰ সমাজত গানৰ আড্ডা চলি আছে, ফাংচনৰ আড্ডা চলি আছে, কোরআন হাদিসৰ খিলাফ হৈ আছে, কোরআন হাদিসৰ নাফৰমানি কৰি আছে। এইসকল মুৰব্বী বাচিব লাগিব। মুৰব্বী যেতিয়া ঠিক হ'ব বাকী সমাজও ঠিক হ'ব, হয় না নহয়? মুৰব্বী যদি হাই যায় বাকী ইফালেও কি যাব, ইফালে হালি যাব। সেইকাৰণে আল্লাহ পাক ৰব্বুল আলামিনে কাল কিয়ামতৰ মাথোত, হাছাৰ ময়দানৰ মাথোত মুৰব্বীসকলক মাতিব। তোমাক মই 500 গিৰিৰ মানুহৰ মাজত, 300 গিৰি মানুহৰ মাজত, 250 গিৰি মানুহৰ মাজত তোমাক মই মুৰব্বী বনাইছিলোঁ। তোমাৰ সমাজত ড্ৰাগছৰ আড্ডা চলি আছিলে, মদৰ আড্ডা চলি আছিলে, পাৱৰ আড্ডা চলি আছিলে। তুমি কিমানখিনি তোমাৰ সমাজক গুৰুত্ব দিছিলা? তোমাৰ সমাজক তুমি কিমানখিনি চকুকাণ দিছিলা? তোমাৰ সমাজক তুমি কিমানখিনি ভালৰ পিনে আগুৱাই দিছিলা? অকল মছজিদটো বনোৱা, টাইলছ বনোৱা, মিনাৰা বনোৱা, চাইডৰ চাইডটো ৱাল লগোৱা, এইটোৱে কাম আছিলে নেকি তোমাৰ? নাই 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 নাই, নহ'ব। তোমাৰ এইটো জৰুৰী হয়। তোমাক গোটেই সমাজৰ মানুহে মুৰব্বী বুলি মানিছিলে, আৰু মই তোমাক সেইটো পাৱাৰ আল্লাহে দিছিলোঁ। মুৰব্বীও কাল কিয়ামতৰ মাজত ফাঁচি যাব। আমাৰ সমাজৰ মানুহে যিখন কবৰস্থানৰ কমিটি হয়, এই কবৰস্থানৰ কমিটিৰ অকল এইটোৱে কাম নহয় যে কবৰস্থানত বছৰ বছৰ মাটি দিব লাগে, চাৰিও চাইডে ৱাল দিব লাগে। অকল এইটোৱে কাম নহয়। ফুলৰ বাগিচা বনাব লাগে, অকল এইটোৱে কাম নহয়। কবৰস্থানৰ যিসকল কমিটি থাকে ভাই, তেওঁলোকৰ কাম হ'ল তেওঁলোকৰ চকুকাণ দিব লাগিব। যিসকলে ড্ৰাগছ খাই এন্তেকাল হ'ব, মদ খাই এন্তেকাল হ'ব, ফাঁচি দি এন্তেকাল হ'ব, জিনাহত লিপ্ত হৈ এন্তেকাল হ'ব, সেইসকল ব্যক্তিৰ তাত কবৰ হ'ব নে নহয় তাৰ কাৰণে মচৰা কৰিব লাগিব, হেলা চিন্তা বিক্ৰী কৰিব লাগিব। শুদ্ধ কথা নে অশুদ্ধ কথা? অকল আমি এইটো চিন্তা কৰিয়ে নহ'ব, মোক প্ৰেচিডেণ্ট বনাইছে, মোক ছেক্ৰেটাৰী বনাইছে, মই মাটি পেলাব লাগে, এইটো চাব লাগে, ৱাল বনাব লাগে, মই ফুলৰ বাগিচা বনাব লাগে, ৰাস্তা বনাব লাগে, গেট বনাব লাগে। নাই নাই ভাই, আপোনালোকৰ দায়িত্ব হয়, জৰুৰী হয়, বাধ্যতামূলক হয়। এইখন কবৰস্থানত কেনেকুৱা মানুহক দফন কৰা উচিত আৰু অনুচিত, এইটো কথা কমিটিৰ মানুহক জানা দৰকাৰ হয়। সেইকাৰণে কমিটিৰ মানুহ সদায় কি হ'ব লাগে? কোরআন হাদিসৰ কথা জানা হ'ব লাগে, 5 ওয়াক্তৰ নামাজ পঢ়নেৱালা হ'ব লাগে, আল্লাহৰ নবীৰ তৰিকা মোতাবিক চলনেৱালা হ'ব লাগে। আমাৰ যেনেকুৱা এলেকাসমূহ যেনেকুৱা পাতি থৈ দিছে, হ'ব লাজেই লাগে। যায় না, এইটো এটা মুৰব্বীসকলৰ কাম হয়, এইটো এটা জৰুৰী হয়। আপুনি মই যদি আলিম উলামাৰ লগত বহি মচৰা কৰোঁ, নিশ্চয় আল্লাহৰ কসম খাই কৈছোঁ, মদ, ভাং, পাও, জিনা এইবোৰ আমাৰ অঞ্চলৰ পৰাই, আমাৰ সমাজৰ পৰাই নাইকিয়া হ'ব। হ'ব না নাই কম? আজি নিজৰ সন্তান সন্ততিক নিজৰ মা বাবাই কিমান বুজাই আছে, তথাপিও ল'ৰাই বেজি মাৰি আছে, ড্ৰাগছৰ মাৰি আছে নে নাই? পাও খাই আছে, গাঞ্জা খাই আছে, তথাপিও মানাব পৰা নাই। আমাৰ যেতিয়া মছজিদ কমিটি, কবৰস্থানৰ কমিটি পুৰা ষ্ট্ৰং যেতিয়া হ'ব, মজবুত হ'ব, অট'মেটিকলি এইবোৰ কি হৈ যাব? চাফা হৈ যাব। মোৰ ভাইসকল, মোৰ বন্ধুসকল,